Good morning everyone. কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ আপোনালোক সকলো ভালেই আছে আৰু ঘৰত আছে বুলি নকওঁ বাৰু এতিয়া কাৰণ কৰোণা গৈছে। তথাপিও আমি মণিপুৰত আহি পালোঁ, সেয়া জানেই সকলোৱে। মানে মই ব্লগটো দিছিলোঁৱে আৰু এতিয়া আমি যাব ওলাইছোঁ কলেজ কাৰণ দেখিছে ড্ৰেছ কৰি ৰখি আছোঁ কাৰণ এতিয়া আমাৰ এক্সাম আছে 10টা বজাৰ পৰা আৰু 4:30লৈকে আছে প্ৰেক্টিকেল এক্সাম। আপোনালোকে চাই থাকিব, মোৰ ভিডিঅ'বিলাক কেনেকুৱা লাগে জনাব আৰু জনালে মোৰ ভাল লাগে যিহেতু আপোনালোকক মই আৰু ভিডিঅ' দেখাব চেষ্টা কৰিম। ব্লগ মানে আপোনালোকক মণিপুৰৰ কিছুমান জেগা ভাল ভাল জেগা দেখাব চেষ্টা কৰিম। আপোনালোকে মোৰ চেনেলটো চাই থাকিব আৰু যদি কোনোবা নতুন থাকে ছাবস্ক্ৰাইব কৰি দিব আৰু যদি ভাল লাগে তেতিয়াহ'লে লাইক কমেণ্টটো কৰিবই। ঠিক আছে, তেতিয়াহ'লে ব'লক। চ' গাইজ ফাইনেলি আমাৰ কলেজ এয়া আহি পালোঁ আৰু আহি পালোঁ মানে কি বেছি দেৰি নহয় বাৰু, হোষ্টেল আৰু কলেজ লাগিয়ে আছে লগতে, খোজ দিলেই পায়হি আৰু এয়াই হৈছে আমাৰ চিপেট। আপোনালোকক আমি যেনেকৈ দেখাব পাৰোঁ সেনেকৈ মই দেখাব চেষ্টা কৰিছোঁ। ভালকৈ দেখাবলৈ অকণ প্ৰব্লেম হৈছে কাৰণ কেমেৰা কৰা বৰ্তমান সময়ত অলপ বন্ধ আছে। চ' সেয়াই এয়া আমাৰ অফিচ মানে য'ত এডমিশ্যন হয় তাত যাবৰ কাৰণে এইফালেদি যায় আৰু এয়া হৈছে চিপেটৰ যি এডমিশ্যন যদি ল'ব বিচাৰে তেতিয়াহ'লে এই কণ্টেক্ট নাম্বাৰকেইটা যে দেখিছে সেই কণ্টেক্ট নাম্বাৰকেইটাত কল কৰিলেই হ'ব। আৰু এইফালে হৈছে আমাৰ প্ৰেক্টিকেল ৰুম আৰু এয়া চাওক এইটো হৈছে আমাৰ প্ৰেক্টিকেল ৰুম। এইটোত আমি প্ৰেক্টিকেল ছেকেণ্ড ছেমিষ্টাৰত কৰিছিলোঁ। আমাৰ এতিয়া থাৰ্ড ছেমিষ্টাৰ প্ৰেক্টিকেল এতিয়া বেলেগ ৰুমত হ'ব, ইয়াতো হ'ব আৰু বেলেগ ৰুমতো হ'ব, মই আপোনালোকক দেখাম। এতিয়া খালী হৈ আছে, ষ্টুডেণ্টো নাই, এতিয়া টিচাৰো নাই, সকলোখিনি অলপ টাইমৰ পাছতহে আহিব। এইবিলাক চব কিমান মেচিন আছে দেখিছে, কোনোবাই চিনি পায় নেকি বাৰু ইয়াৰ ভিতৰত কোনোবা এটা মেচিন? হয়তো কোনোবাই যদি চিপেট পঢ়িছিলে তেতিয়া নিশ্চয় চিনি পাই চাগে, নহয় জানো? আৰু এজনক চাগে চিনি পাইছে, বহুত জমনি কৰি থাকে এজন যে মোৰ ভাইটি, মোৰ লাইফ বিজেচি বুলি চেনেল এটা আছে তাৰ ভাগৰ, আপোনালোকে যদি চোৱা নাই চাব তেতিয়া। আৰু সি এটা নতুনকৈ ব্লগ চেনেল এটা খুলিছে, সেইটোও আপোনালোকে চাব পাৰে। সেইটো আছে বিজেচি লাইফ বুলি আছে, সেইটো আপোনালোকে চাব পাৰে আৰু এনেও ভাল লাগিব জানো, ছাবস্ক্ৰাইব কৰি দিব তাৰ চেনেলটো আৰু মোৰ লাইফ বিজেচি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু এইখিনি দেখিছে আমাৰ প্লাষ্টিকৰ বস্তু বনাই থোৱা আছে, মগ, আৰু এইটো হৈছে আমাৰ ক্লাছৰুম। এয়া চাওক, ভাল লাগিছেনে ক্লাছৰুমটো? এইটো ক্লাছৰুম হয় আৰু সেই ওপৰৰ ষ্টেজটো যে দেখিছে তাত থাকে আমাৰ টিচাৰসকল। আৰু যদি কেতিয়াবা মিটিং হয়, প্ৰগ্ৰেম হয়, ইয়াতে হয়, এইটো ৰুমতে হয়, তেতিয়া চেয়াৰখিনি উলিয়াই দিয়া হয়। আৰু বাহিৰতো আছে, মানে প্ৰগ্ৰেমৰ কাৰণে বাহিৰতো জেগা আছে, আপোনালোকে চাই থাকিব, মই সেয়াও দেখাম আপোনালোকক। লাইটবোৰ আন্ধাৰ নে কি? হেল্ল' গাইজ, লাইটবোৰ আন্ধাৰ নে কি? এইটো কবিতা ডাইলগ কৈছে, লাইটবোৰ আন্ধাৰ নে কি? সেইটো আমাৰ ক্লাছৰুম হয় আৰু ইয়াতে মিটিং হ'লে ইয়াতে মিটিং হয় আৰু ইয়াতে ষ্টেজ হয়। যদি কিবা ডান্স এইটো ষ্টেজ হয়, ষ্টেজটো দেখাই দিয়া, এইটো ষ্টেজ হয়। তাকে এণ্টিং কৰি আছে নেকি? ইয়াতো চিচি কেমেৰা বুলি কোৱা বস্তুটো আছে নহয়, আহি পাগল আছোঁ পাগল চাই থাকিব। ইয়াতে আমি এটেণ্ডেঞ্চ দিব লাগে ফাৰ্ষ্ট আহি।
এক্সাম দি আছোঁ এতিয়া মানে এক্সাম দি কমপ্লিট হ'ল আমি বহি আছোঁ এখন এক্সাম পেপাৰ আৰু ফালে কমপ্লিট হ'ল কাৰণে বহি আছোঁ এতিয়া ফালে এক্সাম দি শেষ হৈছে আৰু প্ৰেক্টিকেলটো বাকী আছে থিয়ৰিটো হৈ গ'ল চ' আপোনালোকে চাই আছে চাগে আৰু চাই থাকিব মই যিমানখিনি পাৰিছোঁ আপোনালোকক মই দেখাব চেষ্টা কৰিছোঁ সেয়াই আৰু দেখাম পাছত আৰু কি কৰি আছোঁ কি নকৰোঁ সকলোবোৰ মোৰ লগত মই শ্বেয়াৰ কৰিম আমি আহিছিলোঁ এতিয়া ৰুমলৈ আৰু আমাৰ এতিয়া আছে থিয়ৰী এক্সামটো হৈ গ'ল চ' এতিয়া আছে আমাৰ প্ৰেক্টিকেল আৰু প্ৰেক্টিকেলৰ কাৰণে আমি এইটো এপ্ৰন পিন্ধি ল'ব লাগে তাৰপিছতে আই কাৰ্ড লগাই ল'লোঁ ভালকৈ দেখাই দিছোঁ এইখন মোৰ আই কাৰ্ড আৰু এতিয়া আমি যাম প্ৰেক্টিকেল কৰিবলৈ আৰু চ' গাইজ ফাইনেলি মই আপোনালোকক এতিয়া মেকিং কৰি থকা মই এইটোৱে দেখাব পাৰিছোঁ আৰু বাকী মেচিন মেকিং কৰি থকা মানে কিবা বনাই থকা নাই সেইকাৰণে মই আপোনালোকক দেখাইছোঁ এয়া চাওক এইটো হৈছে PVC পাইপ মেকিং মেচিন আৰু এয়া পাইপ মেকিং হৈ আছে দেখিছেই এনেকেই পাইপ বনোৱা হয় সকলোকে কোনে কোনে মানে নাজানে কেনেকৈ পাইপ বনাই আজিলৈকে দেখা নাই সেয়া চাওকচোন মেচিন দেখিছে কিমান ডাঙৰ মেচিন হয় সেয়াই নেক্সট মই আৰু ভাল কিবা দেখাব চেষ্টা কৰিম আপোনালোকক মই নেক্সট আৰু কেনেকৈ মগ বনোৱা হয় কেনেকৈ চাবোনৰ কেছ বনোৱা হয় এই ড্ৰামটো দেখিছে কেনেকৈ সেই ড্ৰামটো বনোৱা হয় এভৰিথিং যি বনাই আপোনালোকক মই সকলোবোৰ দেখাম সকলোবোৰ চেষ্টা কৰিম দেখাবৰ কাৰণে আৰু এইবিলাক আমিও শিকি আছোঁ আৰু ভালকৈ শিকিলে মই নিজেও বনাই দেখাম চ' সেয়াই আজিলৈ মোৰ ভিডিঅ'টো ইমানেই